প্ৰাগ চিনে এৱাৰ্ডছ সন্দৰ্ভত সংবাদমেল প্ৰাগটাৰত সংবাদমেল আৰম্ভ হৈছে ঘোষণা কৰিব জীৱনজোৰা সাধনা বঁটা 16 ফেব্ৰুৱাৰীত যোৰহাটত প্ৰাগ চিনে এৱাৰ্ডছ উপস্থিত আছে প্ৰাগ নিউজৰ সিএমডি ডক্টৰ সঞ্জীৱ নাৰায়ণ অভিনেত্ৰী মলয়া গোস্বামী পোনপটীয়াভাৱে গৈছো এই সংবাদমেলত এটা মঞ্চ পায় তাৰ বাবে প্ৰাগ চিনে এৱাৰ্ডছৰ জৰিয়তে এম টেলিভিছন আৰু এম টেলিভিছনে চেষ্টা কৰিছিলে সিএমডি ডক্টৰ সঞ্জীৱ নাৰায়ণৰ তেওঁ পুৰুষাৰ্থ কৰি পেলাই সকলো কলা কুশলীয়ে যাতে এখন মঞ্চ পায় সন্মান পায় তাৰ বাবে চেষ্টা কৰিছিল গতিকে এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছ প্ৰত্যেক বছৰে আপোনালোকে জানে যে বিভিন্ন শিল্পীসকলে মঞ্চত তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰে আমি বঁটা তেওঁলোকক আগবঢ়াওঁ বিভিন্ন শিতানত অসমীয়া ছবিৰো বিভিন্ন শিতানত এইবাৰ বঁটা আগবঢ়োৱা হ'ব লগতে উত্তৰ পূৰ্বাঞ্চলৰ ছবিসমূহৰ পৰাও যিসকল আমাৰ মাজলৈ আহে এই বঁটা অনুষ্ঠানৰ বাবে তেওঁলোকৰ মাজৰ পৰা আমি নিৰ্বাচিত কৰিম আমি প্ৰদান কৰিম বেষ্ট ডিৰেক্টৰ শ্ৰেষ্ঠ পৰিচালক শ্ৰেষ্ঠ অভিনেতা শ্ৰেষ্ঠ অভিনেত্ৰী শ্ৰেষ্ঠ ছবি গতিকে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ ছবি জগতৰ ক্ষেত্ৰত এক উন্নত স্থান দিয়াৰ বাবে চেষ্টা কৰা হৈছে প্ৰাগ চিনে এৱাৰ্ডছৰ জৰিয়তে 2003 চনতে আৰম্ভ হোৱা এই যাত্ৰা বৰ্তমানো অব্যাহত আছে সগৌৰৱে আমি বলিউডৰ পৰা আৰম্ভ কৰি এইবাৰ দক্ষিণোত্তৰো আমি যিসকল ষ্টাৰ্ছ আছে পপুলাৰ ষ্টাৰ্ছ তেওঁলোকক আনিবলৈ চেষ্টা কৰিম যাতে অসমৰ ৰাইজে এক সুন্দৰ অনুষ্ঠান তেওঁলোকে উপভোগ কৰিবলৈ পায় প্ৰত্যেক বছৰৰ দৰে যেহেতু বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত চিনে এৱাৰ্ডছৰ আয়োজন কৰা হৈছে স্থানীয় যিসকল শিল্পী আছে তেওঁলোকক এখন মঞ্চ দিয়াৰো চেষ্টা কৰা হৈছে লগতে নতুন ছবি যাতে নিৰ্মাণ কৰা হয় তাৰো প্ৰচেষ্টা আগবঢ়াবৰ বাবে চিনে এৱাৰ্ডছৰ জৰিয়তে আমি চেষ্টা কৰি আহিছোঁ এইবাৰ এই অনুষ্ঠান ক'ত আয়োজন কৰা হ'ব সেয়া আমাৰ সিএমডি ছাৰে আপোনালোকৰ সন্মুখত ক'ব কেনেধৰণে আয়োজন কৰা হ'ব সকলোখিনি তেওঁ জনাব আপোনালোকৰ আগত কিন্তু আমি এতিয়া আপোনালোকক প্ৰাগ চিনে এৱাৰ্ডছ 2024ক লৈ প্ৰস্তুত কৰা এটা অডিঅ' ভিজুৱেল দেখুৱাব বিচাৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব' প্ৰাগ চিনে এৱাৰ্ডছ সদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজন অসমীয়াৰ বুকুৱে বুকুৱে প্ৰবাহিত এটা নাম প্ৰাগ চিনে এৱাৰ্ডছ 1935 চনতেই ৰূপকোঁৱৰে জয়মতীৰে আৰম্ভ কৰিছিল অসমীয়া ছবিৰ অনিৰুদ্ধ যাত্ৰা তাৰ পাছৰে পৰা অসমীয়া ছবি বহু সময়ত জিলিকিল অসমীয়া ছবিয়ে আজুৰি আনিলে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা সীমাৰ পৰিধি ভাঙি বিদেশৰ বুকুত প্ৰশংসিত হ'ল অসমীয়া ছবি 2003 চনত জন্ম হোৱা প্ৰাগ চিনে এৱাৰ্ডছে দুটা দশকত উৰুৱাইছে সফলতাৰ নিচান বলিউড টলিউড আৰু জলিউড শিল্পীৰ মহামিলনত সোণ হৈ জিলিকে প্ৰাগ চিনে এৱাৰ্ডছৰ বিশাল মঞ্চ যোৱা দুটা দশকত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাংগালুৰুৰ বুকুত গৌৰৱেৰে অনুষ্ঠিত হ'ল প্ৰাগ চিনে এৱাৰ্ডছ জাকজমকীয়া মায়াবী পৰিৱেশত অভিভূত বলিউডৰ তাৰকা মহাতাৰকা ৰূপকোঁৱৰৰ অসমীয়া ছবি জগতৰ উদ্যোগে আকৌ ন আশাৰে সফলতাৰে সোপান আৰোহণ কৰিছে আকৌ উভতি আহিছে অসমীয়া ছবিৰ সোণালী দিন এইবাৰো ন উদ্যমেৰে সাজু প্ৰাগ চিনে এৱাৰ্ডছ 2024 যোৰহাটত Namaskar, Aham, land of rhinos and tea. I'm coming for the Prague Cine Awards at Jorhat on 16 February 2024. Milte aap se. See you all there. Salame ishq, 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 salame ishq. Salame ishq, 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 salame ishq. Salame ishq, salame, salame ishq, salame. Salame ishq, salame, salame ishq, salame. এই ভিডিও আপোনালোকে চালে অডিঅ' ভিজুৱেল গতিকে আপোনালোকে গম পালে যে এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছ 2024 অনুষ্ঠিত কৰা হ'ব যোৰহাটৰ যোৰহাট ষ্টেডিয়ামত আপোনালোক সকলো জ্ঞাত যে অসম বুলি ক'লে গড় বা ৰাইনো আৰু চাহ গতিকে বিশ্ববিখ্যাত অসম চাহ বুলি ক'লে
সকলোৰে পুৱাৰ চাহ কাপলৈ মনত পৰে নহয় জানো 200টা বছৰ গৌৰৱে 200 বছৰ পাৰ কৰিছে অসমৰ চাহ উদ্যোগে আৰু অসমীয়া চাহ উদ্যোগ বা চাহ খেতি বুলি ক'লে চাহ বাগান বুলি ক'লে আমাৰ মনলৈ আহে সেই লাছ গ্ৰীণ সেই সজীৱ ঠাইখিনি য'ত আমি কেতিয়াবা যদি চাহ বাগিচাৰ মাজেৰে পাৰ হওঁ এবাৰ হ'লেও তাত নামি আমাৰ এখন ফটো ল'বলৈ মন যায় ছবি এখন ল'বলৈ মন যায় চাহ উদ্যোগটোৰ প্ৰতি সন্মান জনাই এইবাৰ প্ৰাগ চিনে এৱাৰ্ডছৰ আমাৰ থিম ৰখা হৈছে চাহ জনগোষ্ঠীৰ সংস্কৃতি কালচাৰ অফ দ্য টি ট্ৰাইবছ চাহৰ সৈতে বা চাহ উদ্যোগ বা চাহ বাগিচাৰ সৈতে বিভিন্ন ছবি ৰূপকোঁৱৰৰ জয়মতী ছবিখনো চাহ বাগিচাৰ মাজতে যিহেতু চিত্ৰগ্ৰহণ কৰিছিল চিন্তা চৰ্চা তেনেকৈ হৈছিলে লগতে চামেলি মেমচাবৰ কথা কোনে পাহৰিব পাৰে গতিকে এই ছবিসমূহৰ জৰিয়তে যিহেতু চাহ বাগিচাক এক নতুন বা চাহ উদ্যোগক এক নতুন ধৰণে বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰা হৈছিল গতিকে অসমৰ চাহ উদ্যোগটোক সন্মান জনাই এইবাৰ আমাৰ থিম ৰখা হৈছে চাহ জনগোষ্ঠীৰ সংস্কৃতি অৰ্থাৎ কালচাৰ অফ দ্য টি ট্ৰাইবছ আৰু এইবাৰ আমি প্ৰাগ চিনে এৱাৰ্ডছ 2024ৰ ট্ৰফিটো আপোনালোকৰ সন্মুখলৈ আনিব বিচাৰিছোঁ তাৰ বাবে CMD ডক্টৰ সঞ্জীৱ নাৰায়ণক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ লগতে তেওঁ যিহেতু চিনে এৱাৰ্ডছৰ চিফ পেট্ৰন এতিয়া আপোনালোকৰ সন্মুখলৈ আমি আনিব বিচাৰিছোঁ প্ৰাগ চিনে এৱাৰ্ডছ 2024ৰ ট্ৰফি নমস্কাৰ প্ৰত্যেকজনকে মই আজি বিহুৰ উলগ জনালোঁ যদিও বিহু আমাৰ মাজত শেষ হৈছে আজিৰ দিনটো আমাৰ কাৰণে খুব শুভ দিন প্ৰথম যোনদিনাখন আমি প্ৰাগ চিনে এৱাৰ্ড এনাউন্স কৰোঁ আমাৰ মনত খুব ফূৰ্তি হয় কাৰণ এই অনুষ্ঠানটো এতিয়া এনেকুৱা হৈছে যে প্ৰত্যেকজন অসমীয়াৰ বুকুত সোমাই গৈছে আৰু মানুহ ৰখি থাকে এই অনুষ্ঠানটো চাবলৈ বিভিন্ন ঠাইৰ পৰা মোক ফোন আহে অসমৰ কেতিয়া হ'ব আৰু
আমাৰ তাত পাতিব সেই কথাটো যেতিয়া মই শুনা পাওঁ সঁচাকৈ মোৰ ভাল লাগে যে কাৰ্বি আংলং ধেমাজি সৰু সৰু জেগাৰ পৰাও আহে আজিকালি আমাৰ তাত পাতক আমি চব কৰি দিম আপোনাৰ কাৰণে সৰু পথাৰৰ পৰা আহে ৰিকুৱেষ্ট যে আমাৰ তাত পাতক গতিকে এই যে মৰম চেনেহ মানুহৰ যিখিনি আছে আমাৰ আৰ্টিষ্টৰ কাৰণে সেই তাৰে প্ৰমাণ হয় যে প্ৰাগ চিনে এৱাৰ্ডছ চোৱাটো মানুহ কিমান উৎসাহিত হৈ থাকে চব ৰখি থাকে যে প্ৰাগ চিনে এৱাৰ্ড বছৰটোৰ ভিতৰত আমি চাব পাম আৰু সঁচাকৈ মই আমাৰ আৰ্টিষ্ট ফ্ৰেটাৰ্নিটি যিখিনি আছে পৰিয়ালৰ নিচিনা মোৰ তেখেতসকলক মই ধন্যবাদ জনাম কাৰণ তেখেতসকলৰ অবিহনে প্ৰাগ চিনে এৱাৰ্ড হৈ নাথাকিলে হয় গতিকে তেখেতসকলৰ খুব ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে আপোনালোকে খুব ডাঙৰ হাত চাপৰি দিব লাগে তাৰে দুজন ইয়াত আছে আমাৰ এইবাৰ প্ৰাগ চিনে এৱাৰ্ড কমিটিৰ সভাপতি মলয় গোস্বামী বাইদেউ আছে আমাৰ লগত যতীন বৰা আমাৰ কমিটিৰ মেইন মেম্বাৰ তেওঁ আছে আমাৰ লগত আৰু বহুতো আৰ্টিষ্ট আছে কিছুমান নিজৰ কামত সোমাই আছে গতিকে তেখেতসকলে সময় ওলাই আজি আহিব পৰা নাই কিন্তু প্ৰাগ চিনে এৱাৰ্ডছত আপোনালোকে চবকে দেখা পাব ইতিমধ্যে আমি জনালোঁ যে আমি যোৰহাটত কৰিব ওলাইছোঁ প্ৰাগ চিনে এৱাৰ্ডছ চ' 2024 প্ৰাগ চিনে এৱাৰ্ডছ 16 ফেব্ৰুৱাৰীত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আপোনালোক প্ৰত্যেকজনকে মই অনুৰোধ জনাইছোঁ তাত যেন আপোনালোকে আহি পেলাই গোটেই অনুষ্ঠানটো উপভোগ কৰে আৰু একেলগে আপোনালোকে যেন প্ৰচাৰ কৰে এই অনুষ্ঠানটো 2 ডিকেড পাৰ হৈ গ'ল 2003ত আৰম্ভ কৰা আমি 20 বছৰ যোৱাবাৰ পাৰ কৰিলোঁ আজি 21 বছৰত আমি সোমাইছোঁ প্ৰাগ চিনে এৱাৰ্ডছ গতিকে এতিয়া মই কনফিডেণ্ট যে প্ৰাগ চিনে এৱাৰ্ডছ আৰু যুগে যুগে চলি থাকিব আৰু ভাল ভাল ছবি চবে বনাব আৰু ছবিৰ প্ৰতি যি চবৰে এটা আশা থাকে যে ভাল কাম কৰিলে স্বীকৃতি পাব সেই উদ্দেশ্য লৈ আমি প্ৰাগ চিনে এৱাৰ্ড আৰম্ভ কৰিছিলোঁ যে প্ৰাগ চিনে এৱাৰ্ডছ কৰিলে মানুহে আৰু ছবি বনাব আৰু মই খুব গৌৰৱেৰে কওঁ আমি কোকৰাঝাৰত প্ৰাগ চিনে এৱাৰ্ড পতাৰ পিছত কোকৰাঝাৰৰ পৰা চিনেমা ওলালে ডিব্ৰুগড়ত কৰাৰ পিছত ডিব্ৰুগড়ৰ পৰা চিনেমা ওলাল তেজপুৰত কৰাৰ পিছত তেজপুৰৰ পৰা চিনেমা ওলাইছে গতিকে য'ত আমি গৈছোঁ প্ৰত্যেক ঠাইৰ পৰা চিনেমা ওলাইছে গতিকে সেইটোৱে আমাৰ কাৰণে ছাকচেছ বুলি ভাবোঁ যে প্ৰত্যেক জেগাত চিনেমা আহি যায় তাৰ পৰা চিনেমা বনায় এইবাৰ আশা কৰিছোঁ আকৌ যোৰহাটত কৰিব ওলাইছোঁ আমি যোৰহাটৰ পৰাও খুব সোনকালে কোনোবাই নহয় কোনোবাই ছবি এখন বনাব আৰু ইতিমধ্যে গম পাইছে আপোনালোকে আমি বাহিৰৰ পৰা আৰ্টিষ্ট মাতোঁ গতিকে সোণু নিগমে পাৰফৰ্ম কৰিব তাত সোণু নিগমো অহা নাই অসমলৈ বহুত বছৰৰ মূৰত তেওঁ অহা কথা দিছে আমাক তেওঁ আহিব ইয়াত লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড তো আজি আপোনালোকক জনাই দিম আমি কিছুমান কথা আজি জনাওঁ চ' লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড আমাৰ যি কমিটি আছে প্ৰাগ চিনে এৱাৰ্ডছ এটা কমিটি আছে সেই কমিটিৰ সিদ্ধান্ত লোৱা হ'ল সেই কমিটিত সিদ্ধান্ত লোৱা হ'ল আৰু এই বছৰৰ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ডটো আমি দীনেশ দাস ডাঙৰীয়াক দিব ওলাইছোঁ মই সেইদিনাখন চিনেমা হল লঞ্চ কৰোঁতে দীনেশ দাই মোক সুধি আছিলে কি কথা মই আপোনাক নকওঁ দিয়ক আজি অলপ ছাৰপ্ৰাইজত থাকক আপুনি গম পাব প্ৰেছ কনফাৰেঞ্চ এটা হ'ব আৰু তাত কিবা এটা গম পাব কিন্তু মই নক'লোঁ তেওঁৰো আমাৰ চিনেমা জগতৰ প্ৰতি খুব ডাঙৰ অৰিহণা আছে বহুত ছবি কৰিছে তেওঁ আৰু আমাৰ আটাইতকৈ জ্যেষ্ঠ নেকি আজিৰ দিনত তেওঁ আমাৰ মাজত আছে গতিকে তেওঁক আমি এই বঁটাটি দিব পাই মানে দিম যিহেতু আমি সঁচাকৈ নিজকেও খুব ধন্য ভাবিছোঁ যে আমি এই সুযোগটো আমি পাইছোঁ আমি ৰেঙনি এৱাৰ্ডছ কেইদিনমান আগতে পাতিছিলোঁ আৰু তাত আমি ভূপেন হাজৰিকাক আপোনালোকে গম পায় ভূপেন হাজৰিকাক লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিছিলোঁ আৰু তাৰ 2 সপ্তাহৰ পিছতে তেওঁৰ যিটো আমাৰ মাজত নাথাকিলে আৰু অন্ততঃ তেওঁ এটা স্বীকৃতি পালে তেওঁৰ খুব দুখ আছিলে আৰু আমি সদায় কওঁ যে এই প্ৰাগ চিনে এৱাৰ্ডছ হওক বা চিনেমা আমি যিবোৰ বনাওঁ আমাৰ উদ্দেশ্য আছিল কথা দিছিলোঁ আমি আজিৰ পৰা প্ৰায় 13-14 বছৰ হ'ল মোৰ এতিয়াও মনত আছে বিদ্যুৎ দাস চিনেমা দুৱাৰখন যোনদিনাখন আমি ৰিলিজ কৰিছিলোঁ প্ৰিমিয়াৰ কৰিছিলোঁ অনুৰাধাত আৰু সেইদিনাখন মই কথা দিছিলোঁ যে পইচা হওক নাহওক চিনেমাৰ পৰা কিন্তু আমি চিনেমা বনাই যাম আৰু আমি চিনেমা বনাই গ'লোঁ গৈ আমি এতিয়া 40খন চিনেমা ক্ৰছ কৰিলোঁ আৰু পইচা নাহক নহয় এতিয়া আপোনালোকক কওঁ যে এতিয়া খুব সুখৰ খবৰ যে আজিকালি
ভাল কমাৰ্চিয়েল ছবি বনালে কিন্তু পইচা আহে পইচা চবেই ঘূৰাই পায় গতিকে সেইটোও এটা ভাল সুখৰ খবৰ আমাৰ কাৰণে আৰু ছবি ঘৰবিলাকো হৈছে চিনেমা হল নতুন নতুন হৈছে আৰু যদি চিনেমা হল হয় হয়তো আৰু ভাল হ'ব গতিকে আপোনালোকক প্ৰত্যেকজনক আমি বিচাৰিছোঁ তাহাঁতো 38 কেটেগৰিজত আমি এৱাৰ্ডটো দিম এইবাৰ 38টা কেটেগৰি থাকিব আপোনালোকক আমি প্ৰেছ ৰিলিজখনত আমি দি দিম কি কি কেটেগৰিত থাকিব আৰু তাৰ ভিতৰত আমি এইবাৰ সংযোজন কৰিলোঁ আমি গ্ৰাফিক্সটো আমি গ্ৰাফিক্স আৰু VFX গ্ৰাফিক্স VFXটো আমি এইবাৰ সংযোজন কৰিছোঁ কাৰণ বহুত আৰ্টিষ্ট গ্ৰাফিক্স আৰু VFX আৰ্টিষ্টবিলাকে ভাল ভাল কাম কৰে কিন্তু তেখেতসকলে স্বীকৃতি পোৱা নাছিল গতিকে আমি সেই এটা কেটেগৰি আমি এড কৰিছোঁ তাত আৰু লগতে আমি যিটো ক্ৰিটিক এৱাৰ্ডছ থাকে আমাৰ সেই ক্ৰিটিক এৱাৰ্ডছতো আমি এইবাৰ 3টামান এৱাৰ্ড আৰু বঢ়াই দিছোঁ আমি গতিকে ক্ৰিটিক এৱাৰ্ডটো থাকিব আৰু কমাৰ্চিয়েল চিনেমাৰ এৱাৰ্ডটো থাকিব চবৰে অলপ অভিযোগ নহয় কথা থাকে কৈ থাকে আমাক গতিকে আমি সেইবোৰ চব ৰাখি সিদ্ধান্ত লৈছোঁ এইবিলাক চবৰে অপিনিয়নবিলাক লৈ আমি এইবিলাক সিদ্ধান্ত লৈছোঁ আমাৰ মিটিঙত আৰু এইখিনিয়ে মই আপোনালোকক আজি ক'লোঁ লগত আমাৰ এটা গ্লোবেল আইকন এৱাৰ্ড আমি দিওঁ আপোনালোকে চবেই জানে সেই গ্লোবেল আইকন এৱাৰ্ডৰ নামটো আমি আজি ঘোষণা নকৰোঁ আমি অনুষ্ঠানটোতে আমি ঘোষণা কৰিম যে গ্লোবেল আইকন এৱাৰ্ডটো আমি কাক দিম কাৰণ দুজনমান মানুহ আছে এতিয়াও আমি তেখেতসকলৰ পৰা কনফাৰ্মেশ্যনটো আহি পোৱা নাই তেখেতসকলৰ পৰা কনফাৰ্মেশ্যন আহি পালে আমি সেইটো এনাউন্স কৰিম ধন্যবাদ জনাইছোঁ আপোনালোকক অহাৰ কাৰণে আৰু এই যে দেৰি হ'ল অলপ তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ ধন্যবাদ এইবাৰ মই আমাৰ সভাপতি মলাই বাইদেউক দুই এষাৰ ক'বলৈ দিম প্ৰাগ চিনে এৱাৰ্ডৰ কথা নমস্কাৰ সকলোকে আন্তৰিক সম্ভাষণ জনাইছোঁ আৰু প্ৰাগ চিনে এৱাৰ্ডৰ বিশেষকৈ আমাৰ অতি আদৰৰ অতি মৰমৰ চিকু বুলিয়ে কওঁ সদায় চিকু নেনা সমন্বিতে গোটেই প্ৰাগ পৰিয়াললৈ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু প্ৰাগ চিনে এৱাৰ্ড মই ভাবোঁ এক আনন্দৰ প্ৰতীক এক সুখৰ প্ৰতীক এক সন্তুষ্টিৰ প্ৰতীক কাৰণ যিটো সন্তুষ্টি আনি দিয়ে আমাক সকলোলৈকে কাৰণ আমি সকলোৱে মিলি যিটো আনন্দ পাওঁ সুখ পাওঁ এয়া প্ৰত্যেক কলা কৌশলী শিল্পীৰ কাৰণে অতি আদৰৰ আৰু প্ৰাগ চিনে এৱাৰ্ডে আমাক এটা পৰ্যায়লৈ লৈ গৈ আছে আৰু বৰ্তমান সময়ত দেখিছোঁ যে আমাৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সকলোবিলাক ভাষাই ইয়াত সামৰি লোৱা হৈছে আৰু বিশেষকৈ যিবোৰ এতিয়া অহা নাছিলে চিকুৱে অকণমান আগতে কৈছে যে যলৈকে গৈছোঁ তাৰে ভাষাৰে লাহে লাহে ছবি নিৰ্মাণ হৈ আছে কিন্তু ক'বলৈ গ'লে সঁচাকৈ বিভিন্ন ভাষাৰ ছবি নিৰ্মাণ হৈছে আৰু শেহতীয়াকৈ আমাৰ অসমতো খুব ভাল ভাল প্ৰজেক্ট হৈ আছে আৰু সৌভাগ্যক্ৰমে তেনে প্ৰজেক্টৰ লগত ময়ো জড়িত হ'বলৈ সুযোগ পাইছোঁ গতিকে খুব ভাল ভাল প্ৰজেক্ট হৈ আছে আৰু ভৱিষ্যতেও আমি আশা কৰিম সেইটো প্ৰাগ চিনে এৱাৰ্ডে আমাক বহুত এই ক্ষেত্ৰত উৎসাহিত কৰিছে আগবঢ়াই লৈ গৈছে আৰু সেইকাৰণে হয়তো প্ৰাগ চিনে এৱাৰ্ড আমাৰ সকলোৰে কাৰণে খুব আদৰৰ হৈছে বাকী ডিটেইল আৰু ক'ব খোজা নাই কাৰণ ইতিমধ্যে সঞ্জীৱ নাৰায়ণে গোটেইখিনি কৈছে আপোনালোকে সকলোৱে গম পাইছে কেৱল আপোনালোকৰ সহযোগিতা আমাৰ কাম্য আপোনালোকে সহযোগ কৰক প্ৰাগ চিনে এৱাৰ্ড আৰু আগবাঢ়ি যাওক ঈশ্বৰে কৰক সকলোকে যাতে আমি সামৰি ল'ব পাৰোঁ সেইটোৱে আমাৰ এটা ডাঙৰ উদ্দেশ্য আৰু পুনৰবাৰ সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ ইমানতে সামৰিছোঁ এইবাৰ মই যতীনক এড্ৰেছ কৰিবলৈ অনুৰোধ জনাম তেওঁ দুই এষাৰ কওক প্ৰাগ চিনে এৱাৰ্ডৰ কথা ধন্যবাদ চিকুদা প্ৰথমে প্ৰাগ চিনে এৱাৰ্ড বুলি ক'লে মই ওতঃপ্ৰোতভাৱে ষ্টাৰ্টিঙৰ পৰা জড়িত হৈ আছোঁ আৰু এইটো আমাৰ অসমীয়া ছবিৰ কাৰণে এই অনুষ্ঠানটোৰ কাৰণে সকলো শিল্পী কলা কৌশলী ৰৈ থাকে কেতিয়া প্ৰাগ চিনে এৱাৰ্ড আহিব কেতিয়াবা খঙো উঠে যেতিয়া ভাবোঁ এৱাৰ্ডটো পাম নেপালেও খং উঠে কেতিয়াবা মোৰ এনেকুৱা এটা ইনচিডেণ্ট মনত আছে যে বিধাতা ছবিখন মই কৰিছোঁ তেতিয়া চিনেমাখন কৰি থকা ভাবিলোঁ মই বেষ্ট এক্টৰ পাম কিন্তু তাৰপিছত গৈ পেলাই এৱাৰ্ডটো আমাৰ জয়ন্ত ভাগৱতে পাইছোঁ পিছত মই চিন্তা কৰিছোঁ নাই জয়ন্ত দা ইজ দ্য বেষ্ট সুন্দৰ আৰু ইয়াত
যিটো বিচাৰৰ ক্ষেত্ৰত প্ৰচেষ্টা হাতত লৈছে সঁচা প্ৰশংসনীয় মলয় বাইদেউৰ নিচিনা মানুহ ইয়াত জড়িত হৈ আছে আমাৰ অকল মলয় বাইদেউৰ প্ৰতি যিমান শিল্পী কলা কুশলী আছে সকলোৰে যদি নিজৰ অনুষ্ঠান বুলি ক'ব পাৰে সেইটোৱে হৈছে প্ৰাগ চিনে এৱাৰ্ড ইয়াত সকলোৱে জড়িত হ'ব পাৰে গৌৰৱ অনুভৱ কৰে যিটো আমাৰ অনুষ্ঠান মই সকলোকে ইয়াত উপস্থিত সাংবাদিক বন্ধুসকলে সকলোকে দেৰিকৈ হ'লেও নতুন বছৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু 16 তাৰিখে আমি সকলোকে লগ পাম আৰু যিসকল ভাৱ্যমান থিয়েটাৰত আছে তেওঁলোক হয়তো আহিব পৰা নাই যেটো ৰাতি দেৰিলৈকে শ্ব' হৈ কাৰণে আহিব পৰা নাই তেওঁলোকো জড়িত হ'ব 16 তাৰিখে আৰু পুনৰ শুভেচ্ছা জনাইছোঁ প্ৰাগ চিনে এৱাৰ্ড আৰু আগুৱাই যাওক ধন্যবাদ এবাৰ মই আমাৰ লগত আছে আমাৰ কমিটিৰ মেইন সদস্য শ্যামকানু মহন্ত তেখেতকো মই অনুৰোধ জনাম থেংক ইউ শ্ৰদ্ধেয় ৰাইজ মই ভাবোঁ যে প্ৰাগ চিনে এৱাৰ্ড অসমীয়া চিনেমাৰ আটাইতকৈ ডাঙৰ ব্ৰেণ্ড সঞ্জীৱ নাৰায়ণে চিনেমা বনাই গৈছিল এটা সময় আছিলে অসমীয়া চিনেমাত কোনো মানুহ নাছিল আলফাৰ সময় হওক তাৰ পিছৰ যৌৱনা আমনি কৰাৰ পাছৰ যিটো সময় বহুদিন ধৰি অসমত চিনেমা হিট হোৱা নাছিলে অসমীয়া চিনেমা আগবাঢ়ি যোৱা নাছিলে তাৰ পাছতো সঞ্জীৱ নাৰায়ণে চিনেমা বনাই গ'ল তাৰ লগে লগেই প্ৰাগ চিনে এৱাৰ্ড কৰি গ'ল এবাৰ পিছত এবাৰ কৰি কৰি শিলচৰত কৰা হ'ল যোৰহাট তেজপুৰ অসম বেংগালুৰু আৰু ক'ত হ'ল নগাঁও ডিব্ৰুগড় অসমৰ চুকে কোণে মই বিভিন্ন ঠাইত গৈছোঁ মই এটাই অনুভৱ কৰিছোঁ এই অসমীয়া আৱেগ চিনেমাৰ আৱেগটোৱে প্ৰাগ চিনে এৱাৰ্ড আৰু এই যে মই প্ৰথমতে চিকুক এটা ধন্যবাদ দিওঁ বিগ ক্লেপ এটা লাগে দেই ইমান ডাঙৰ অসমীয়া চিনেমা আজিৰ অসমীয়া চিনেমা আৰু আগৰ চিনেমাৰ পাৰ্থক্য এইটোৱে সঞ্জীৱ নাৰায়ণে সেই বেয়া সময়খিনি লৈ গ'ল আৰু আজিৰ অৱস্থাত অসমীয়া এইবাৰ ৰঘুপতিয়ে 16 কোটি 15 কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হৈছে আৰু বহু চিনেমা লাষ্ট টাইম আমাৰ ৰত্নাকৰ 10 কোটি টকা কৰিব চ' এটা নতুন কমাৰ্চিয়েলি ভাইবল পৃথিৱীখন অহাৰ আগৰে পৰা এই কমাৰ্চিয়েল ভাইবল যুগত অহালৈকে প্ৰাগ চিনেমাৰ যাত্ৰাটোৱে প্ৰাগ চিনে এৱাৰ্ডে এটা নতুন মাত্ৰা দিলে আৰু মই ভাবোঁ যে অসমীয়া চিনেমাক ঠন ধৰি উঠিলে আৰু অনাগত দিনত নতুন নতুন এতিয়া চিনেমা কৰিছে আৰু মই এখন চিনেমা কৰিবলৈ গৈ আছোঁ অলপ ডাঙৰ স্কেলত হোপফুলি অহা এই বৰষুণৰ পাছত হ'ব আশা কৰিম এক্ৰছ ইণ্ডিয়া দেখুৱাৰ এটা প্লেন কৰিছোঁ চ' বেচিকেলি আমিও আমাৰ নিচিনা কিছুমান উদ্যোগী আগবাঢ়ি আহিবলৈ কিয় সাহস কৰিছে কাৰণ লাহে লাহে বজাৰ সৃষ্টি হৈছে আৰু লাহে লাহে অসমীয়া চিনেমা উত্তৰণ হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটোত মই এটা মেইন হোতাটো হৈছে প্ৰাগ চিনে এৱাৰ্ড চ' আজি প্ৰাগ চিনে এৱাৰ্ড কিছুদিন ধৰি মই জড়িত হৈ আছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটো আগতে চিকুক কৌশিক দাহঁতে লৈ গৈছিলে তাৰপিছত নাইনা I want to give a big round of applause for Naina. তাই মানে চিকুৰ ছোৱালী তাই বহুত ডাইনামিক ছোৱালী তাই যিটো চেন্সটো মই ইভেন নাইনা বেচিকেলি this is a new generation of when I come here this is a new generation of Prague পৰিবাৰ কিন্তু তাতকৈ ডাঙৰ কথা হৈছে the entrepreneurial mindset মানে I really love the way তাই যেনেকৈ কৰিছে in terms of content to তাই মই চিকুক কওঁ যে leave it to her চিকু পুৰণি চিন্তাধাৰা আমি সকলো কিন্তু মানে মই কৈছোঁ যে ইট ইজ টাইম ফৰ নিউ জেনেৰেশ্যন টু টেক অভাৰ এণ্ড হোৱাট শ্বি ব্ৰিংছ ইজ সময়ত কৰে আগতে প্ৰাগ চিনেমা ৰাতি 3টা বজালৈকে হয় মই চিকুক কওঁ কিয় ইমান দিনতে হয় আপুনি মোক ৰঙালী চাব যাব 1 ছেকেণ্ড বেক নহয় মোৰ যিটো টীম হয় ৰঙালী বেক টু বেক প্ৰগ্ৰেম কৰে সেইকাৰণে ইমান হিট চ' তেতিয়া মই তাহাঁতক চিকুক সদায় কিন্তু নাইনা অহা মাত্ৰকৈ এতিয়া এনেকুৱা এটা মেকানিজিম কৰিলে টাইমত কৰে টাইমত শেষ কৰে আৰু বহু ভাল আগৰ যিটো বেছটো বনালে কৌশিক দাহঁতে বেছটো বনালে চিকুহঁতৰ টীমটোৱে কিন্তু এতিয়া নেক্সট জেনেৰেশ্যনৰ নাইনাই আগবাঢ়ি লৈ গৈছে আৰু এইবাৰ আৰু মডাৰ্ণ হ'ব মই এইটো কথা দিছোঁ এইবাৰ যিটো প্ৰাগ চিনে এৱাৰ্ড এটা নতুন অভিজ্ঞতা আমাৰ অসমীয়া মানুহে পাব যিটো মডাৰ্ণ স্লিক এটা প্ৰেজেণ্টেশ্যন যিটো নাইনাৰ নেতৃত্বত প্ৰাগৰ এটা ভাল দল আছে ৰাউণ্ড অফ এপ্লজ ফৰ আমাৰ গোটেই দলটো দেই এটা খুব সুন্দৰ কমিটেড দল চিকুইজ লাখি ইমান ভাল দল এটা পাইছে সকলোৱে খুব লাগে মই দেখোঁ যে এটা আত্মিকভাৱে উঠে ইম'শ্যন উঠে পেশ্যন এ টিম ৱৰ্কছ হিয়াৰ এণ্ড ডেট ইজ নট চিন এলছৱেৰ চ' মই ভাবোঁ এই টিমটোৰ কাৰণে এই প্ৰাগ চিনে এৱাৰ্ডটো ইমান দীঘলীয়াকৈ আগবাঢ়ি গৈছে আৰু মই ভাবোঁ এইবাৰ আৰু বহুত ভাল হ'ব আৰু অনাগত দিনত প্ৰাগ চিনে এৱাৰ্ড আৰু আগবাঢ়ি যাওক বিদেশত কৰক ডুবাইত কৰিব বুলি আমি মনে মনে চিকুৰ প্ৰতি আগ্ৰহ কৰি আছোঁ হয়তো ভৱিষ্যতে ডুবাইত হ'ব বিভিন্ন জেগাত হ'ব আমি সকলোৱে লৈ যাম আৰু আশা কৰিম যোৰহাটত এইবাৰ আপোনালোক সকলো আহক আৰু নতুন প্ৰাগ চিনে এবাৰ মই আকৌ কৈছোঁ এইবাৰ প্ৰাগ চিনে এৱাৰ্ডৰ ট্ৰিটমেণ্ট উইল বি ডিফাৰেণ্ট ডিফাৰেণ্ট বহুত দীঘলীয়াকৈ নহয় ৰাতি আৰু ৰাতিকৈ ডাঙৰ ডিক্লেয়াৰ কৰিলে কোন আহিব কোৱা হ'লনে বাৰু দিলে চ' সোণু নিগম আহিব ফৰ দ্য ফাৰ্ষ্ট টাইম সোণু নিগম এনেকৈ ইয়াত পাৰফৰ্ম কৰিব আৰু এইবাৰ ধামাকা হ'ব চ' সকলোকে নিমন্ত্ৰণ জনাইছোঁ এণ্ড কাম এণ্ড চি এ হিষ্ট্ৰী উইল বি মেড ইন যোৰহাট 16 February থেংক ইউ ছ' মাছ আমাৰ লগত প্ৰাগৰ জন্মলগ্নৰ পৰা আমাৰ ডাইৰেক্টৰ ৰাজেশ শৰ্মা
আমাৰ লগত উপস্থিত আছে। ৰাজেশ শৰ্মা মোৰ ডাঙৰ ককাই কেবুলৰ ব্যৱসায়ত মোৰ লগত সদায় জড়িত হৈ থাকে আৰু প্ৰাগত প্ৰথম দিনাখনৰ পৰাই জড়িত হৈ আছে আমাৰ লগত। প্ৰাগৰ প্ৰথম পৰ্যায়ত আমি যেনেকুৱা আছিলোঁ তেতিয়াৰ সময়ত আমাৰ লগত তেওঁ আমাৰ এজন পাৰ্টনাৰ আছিলে। আৰু এই যিটো প্ৰাগ চিনে এৱাৰ্ডৰ জাৰ্ণি, এই প্ৰাগ চিনে এৱাৰ্ডৰ জাৰ্ণি তেওঁ প্ৰত্যেক বছৰে আমাৰ লগত থাকি গ'ল আজিলৈকে। আজি এই যে 2 দশক আমি পাৰ কৰিলোঁ, তেওঁ আমাৰ লগত একেলগে আছে। মই তেখেতকো অনুৰোধ জনাম 2 এষাৰ ক'বলৈ। ধন্যবাদ চিকু। প্ৰথমে সকলোকে নতুন বছৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰাগ চিনে এৱাৰ্ড বুলি কোৱাৰ লগে লগে আমাৰ আচলতে বছৰকীয়া উৎসৱ। যেনেকৈ বিহুৰ সময়ত বহাগ বিহুত কুলিৰ মাত ওলায়, ঠিক তেনেকৈ প্ৰাগ চিনে এৱাৰ্ড বুলি কোৱাৰ লগে লগে আমাৰ গা ৰিমজিমাই উঠে। প্ৰাগ চিনে এৱাৰ্ড এই বছৰ এইমুখ হ'ব, তমুক হ'ব। আৰু প্ৰত্যেক বছৰ এটা নতুনত্ব, নতুন ফ্লেভাৰ এটা যোগদান হয়। আৰু সেইটো হোৱাৰ যেতিয়া আমি হোৱাৰ লগে দিছোঁ এইবাৰ আমাৰ এইখিনি প্লাছ হ'ল, অহাবাৰ কি প্লাছ কৰিব পৰা যায়, এই কথাবোৰ আমাৰ যেতিয়া চিন্তা কৰোঁ, আমাৰ যেতিয়া মননশীল সৃষ্টি হয়। অকল ইয়াত এজন বা দুজনৰ ইনভলভমেণ্ট, বহুত মানুহৰ ইনভলভ আছে, নেদেখাকৈ পৰ্দাৰ আঁৰতো বহুখিনি মানুহ আছে। সেই সকলো মানুহৰ অৰিহণা আছে প্ৰাগ চিনে এৱাৰ্ডটো আগুৱাই লৈ যোৱাত। একদম ডে 1ৰ পৰা ইয়াত জড়িত আছিলোঁ আৰু সেই হিচাপে আমি আজিও মানে জড়িত আৰু ভৱিষ্যতেও জড়িত থাকিমেই। কাৰণ ই আমাৰ এটা অংগৰ মানে অংশ হৈ গৈছে। প্ৰাগ চিনে এৱাৰ্ড বুলিবলৈ ক'লেই আমাৰ হিয়া যাই কৰে। যেনেকৈ আমাৰ যিবোৰ কলা কুশলীবোৰ আছে, বোলছবি জগতৰ যিখিনি কলা কুশলী জড়িত হৈছে, তেওঁলোকে যিবোৰ বিচাৰে যে প্ৰাগ চিনে এৱাৰ্ড আহিলে এইবাৰ আমাৰ চিনেমাখন প্ৰেজেণ্ট হওক, আমাৰ তাৰপৰা এৱাৰ্ড এটা পাওক। আৰু এইটোৱে এটা ডাঙৰ কথা। এটা সময়ত আমাৰ প্ৰাগ চিনে এৱাৰ্ডো আমাৰ 2 বছৰ বন্ধ আছিলে কাৰণ চিনেমাৰ অভাৱত। সেইবাৰ আমি মানে প্ৰতিজ্ঞা লৈছিলোঁ যে চিনেমা হওকেই বা নহওকেই প্ৰাগ চিনেমা প্ৰত্যেকবাৰে পাতিমেই। আৰু আচৰিত ঘটনা, আমি যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা বোলছবি জগতখনৰ বেলেগ ধৰণৰ এটা উন্নতি হ'ল, এটা উত্তৰণ ঘটিলে। আৰু ডক্টৰ বেজবৰুৱা 2 অহাৰ পিছৰ পৰা আকৌ বেলেগ ধৰণৰ এটা মাপকাঠি এটা সৃষ্টি হ'ল, এটা মাপদণ্ড সৃষ্টি হৈ গ'ল। ডক্টৰ বেজবৰুৱা অহাৰ পিছত যেনে কৌটিৰ ঘৰত কোনখন চিনেমা যাব পাৰে, তেনেকুৱা এটা প্ৰতিযোগিতাৰ এটা আৰম্ভ হ'ল। গতিকে তেনেকুৱা এটা ক্ষেত্ৰত সদায় প্ৰাগ চিনে এৱাৰ্ড আগৰণুৱা। ভৱিষ্যতেও এই প্ৰাগ চিনে তেনেকুৱা ধৰণৰ সৃষ্টিশীল কামবোৰ কৰি যোৱাৰ কাৰণে সদায় প্ৰতিশ্ৰুতিবদ্ধ। গতিকে সকলোকে পুনৰবাৰ মই আগত দিনবোৰত পুনৰ লগ পোৱাৰ আশাৰে মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। প্ৰশান্ত দা আপুনি আহিব ওপৰত। প্ৰশান্ত দাক অনুৰোধ জনাইছোঁ। এইখিনিতে আপোনালোকক আৰু এটা কথা কওঁ, আমাৰ আৰু এটা অনুষ্ঠান মন গীত সোণাপুৰত চলি আছে। আজিৰ পৰা সোণাপুৰত হ'ব ডেকাচাঙত। গতিকে আপোনালোকৰ ইয়াত সাংবাদিক যিমান আছে তেখেতসকলক মই অনুৰোধ জনাইছোঁ তাত যেন গধূলি 5টাৰ পৰা তাত যায়। বিশ্বভদ বিখ্যাত শিল্পী তেওঁ আহিব তাত আজি। গতিকে আপোনালোকক মই এই সুযোগতে আপোনালোকক অৱগত কৰালোঁ, আপোনালোকে যেন তাত যায়। এইবাৰ মই প্ৰশান্ত দাক ক'ম 2 এষাৰ কৈ পেলাই তেওঁ এই প্ৰেছ কনফাৰেন্সটো সামৰণি মাৰিব। ধন্যবাদ, নমস্কাৰ। মই পোনপ্ৰথমেই এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে যি মুহূৰ্তৰ পৰাই যোৰহাটত প্ৰাগ চিনে এৱাৰ্ডছ হ'ব বুলি চৰ্চা আৰম্ভ হ'ল, তাৰ পিছৰ পৰা এতিয়ালৈকে কমেও মই 150-200 ফোন পাইছোঁ যোৰহাটৰ পৰা যে আমাক কিন্তু চাবলৈ দিব লাগিব। গতিকে যোৰহাট ৰৈ আছে প্ৰাগ চিনে এৱাৰ্ডছ চাবৰ কাৰণে। আৰু যেতিয়া সোণু নিগমৰ কথা গম পাব তেতিয়া আৰু উত্তাল হৈ যোৰহাটবাসীয়ে ইয়াত যোগদান কৰিব। মই এইবাৰৰ এণ্ট্ৰি যথেষ্ট ভাল। আৰু মই যেতিয়া প্ৰেছ ৰিলিজখন দেখিছোঁ তেতিয়া মই জানিছোঁ যে প্ৰাগ চিনে এৱাৰ্ড ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ হৈ গৈ আছে। শিলচৰত আমি যি ধৰণে কৰিছিলোঁ তাতকৈ আৰু বেছি ভাল ৰূপত প্ৰাগ চিনে এৱাৰ্ড প্ৰেজেণ্ট কৰা হ'ব। মই জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ CMD চাহাবে নেতৃত্বত আছে, কিন্তু যোৱা 3-4টা প্ৰাগ চিনে এৱাৰ্ড প্ৰকৃততে আমাৰ প্ৰেছিডেণ্ট ডক্টৰ অক্ষতা নাৰায়ণে এককভাৱে ৰূপায়ণ কৰিছে। গতিকে মই ডক্টৰ অক্ষতা নাৰায়ণ আৰু তেওঁৰ টীমটোক অভিনন্দন জনাইছোঁ। দ্বিতীয়তে মই অভিনন্দন জনাব খুজিছোঁ খুব গুৰুত্বপূৰ্ণ আমাৰ জুৰীসকললৈ। আমাৰ আজি 21 বছৰ হ'ল আৰু প্ৰত্যেক কেটেগৰীত 30টাৰো ওপৰ কেটেগৰীত এৱাৰ্ড দিয়া হয়। কোনো দিন ক'তো বিতৰ্ক নাই, কেতিয়াও কোনো ডিছপিউট নহয়, সকলোৱে এই এৱাৰ্ডটো মানি লয়। আপোনালোকে চাব অসম চৰকাৰে সিদিনাখন অসম বৈভৱ গৌৰৱ বঁটা দিলে, তাৰপিছতো বিতৰ্ক হৈছে, অমুকে নেপালে তমুকে নেপালে। কিন্তু প্ৰাগ চিনে এৱাৰ্ডৰ জুৰীসকল ইমান মাইনুটলি কামটো কৰে, ইমান নিষ্ঠাৰে কৰে যে ইয়াত কেতিয়াও কোনো বিতৰ্ক হোৱা নাই। গতিকে মই
আগন্তুক দিনবিলাকত আৰু অহা 16 ফেব্ৰুৱাৰী যোৰহাটত পুনৰ লগ পোৱাৰ আশাৰে ইমানতে সামৰিছোঁ নমস্কাৰ আপোনালোকক লাষ্টত মই আৰু এটা কথা কৈ দিওঁ যে এতিয়া প্ৰাগ চিনে এৱাৰ্ড মই যিহেতু আৰম্ভণিত কৈছিলোঁ নহয় নতুন প্ৰজন্মই চলাই গৈ আছে লাষ্ট সঁচাকৈ 3টামান প্ৰাগ চিনে এৱাৰ্ডত মই একোৱে চোৱা নাই মই নিজেও গেষ্ট হিচাপতে যাওঁ এইবাৰো মই গেষ্ট হৈ পেলাই যাম আৰু আকচাটাই কৰিব গতিকে তাক মই 2 এষাৰ ক'বলৈ দিছোঁ মই এটা কথা ভাল লাগিছে বহি থাকোঁতে প্ৰাগ চিনে এৱাৰ্ডটো ইণ্ট্ৰডিউচ কৰোঁতে যিটো এটা প্ৰগ্ৰেম কৰিলে এইটো কিন্তু সঁচাই বৰ প্ৰশংসনীয় মই সঁচাই বৰ ভাল পাইছোঁ এইটো ধন্যবাদ Thank you, Jatinda. Thank you, sir. সকলোকে ফাৰ্ষ্ট অফ অল ৱেলকাম জনাইছোঁ প্ৰাগ চিনে এৱাৰ্ডৰ ছিজন আকৌ আহিলে এইবাৰ খুব সোনকালে আহিলে কাৰণ যোৱা বছৰ আমি জুনত কৰিছিলোঁহে আৰু যোৱা বছৰ যেতিয়া আমি জুনত প্ৰাগ চিনে এৱাৰ্ড কৰিছিলোঁ আমাৰ তেতিয়া টেগলাইন আছিলে যে আমি ৰিটাৰ্ণ অফ দ্য গল্ডেন এৰা অফ এছামিজ চিনেমা চেলিব্ৰেট কৰি আছিলোঁ আৰু সঁচাকৈ সেই প্ৰাগ চিনে এৱাৰ্ড হোৱাৰ পিছত আমি দেখিছোঁ ইমানকেইখন চিনেমা ৰিলিজ হৈছিলে কমাৰ্চিয়েলি ছাকচেছফুল হৈছিলে এণ্ড আই থিংক দেট ইজ দ্য ছাকচেছ অফ নট জাষ্ট প্ৰাগ চিনে এৱাৰ্ড অফ দি এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী আৰু এই চেষ্টাটো যেন আগবাঢ়ি গৈ থাকক আৰু প্ৰাগ চিনে এৱাৰ্ড 2024ত আপোনালোকে এজ অলৱেজ এইটো এটা সৰু ট্ৰেইলাৰ দেখিছে আমি এইবছৰ চেষ্টা কৰি আছোঁ যে টি ট্ৰাইবছক আমি কি ধৰণে প্ৰাগ চিনে এৱাৰ্ডক এটা প্লেটফৰ্ম দিব পাৰোঁ এটা কমাৰ্চিয়েল প্লেটফৰ্ম দিব পাৰোঁ মেইন ষ্ট্ৰীম মিডিয়াত তেওঁলোকক কেনেকৈ আমি জড়িত কৰিব পাৰোঁ along with that পাৰফৰ্মেঞ্চেছৰ ক্ষেত্ৰত সোনু নিগম ডেফিনেটলি ষ্টাৰ এট্ৰেকশ্যন হয় কিন্তু মই এভৰি ইয়েৰ কওঁ যে মই বিচাৰোঁ মোৰ এইটো সপোন যে আমাৰ আৰ্টিষ্ট অসমীয়া চিনেমাৰ আৰ্টিষ্টখিনিৰ পাৰফৰ্মেঞ্চটো এনেকুৱা এটা লেভেলৰ হওক এটা নেশ্যনেল লেভেলৰ পাৰফৰ্মেঞ্চ হওক য'ত নেকি আমি কেইটামান বছৰ পিছত বাহিৰৰ আৰ্টিষ্টৰ ওপৰত ডিপেণ্ড কৰিব নালাগে অসমৰ মানুহে যেন অসমীয়া আৰ্টিষ্টক চাবলৈ এই মাত্ৰাত ওলাই আহে সেইটোৱে মোৰ সপোন হয় এটলিষ্ট চ' সেইধৰণে আমি পাৰফৰ্মেঞ্চবোৰ প্লেন কৰোঁ আৰু এই বছৰো মই আপোনাক এচিয়'ৰ কৰিব পাৰোঁ কি একদম ধামাকেদাৰ পাৰফৰ্মেঞ্চেছ থাকিব খুব বেলেগ বেলেগ ধৰণৰ পাৰফৰ্মেঞ্চেছ থাকিব নতুন আৰ্টিষ্ট নতুন এণ্ট্ৰিজ আৰু পুৰণি আৰ্টিষ্টখিনিৰ এটা ধুনীয়া এমেলগামেশ্যন হ'ব পাৰফৰ্মেঞ্চখিনি মই জেনেৰেলি এনাউন্স কৰি দিওঁ এইবছৰ মই এনাউন্স নকৰোঁ কাৰণ মই বিচাৰিছোঁ সেইটো এটা ছাৰপ্ৰাইজ হৈ থাকক খালি এইটোৱে এচিয়'ৰ কৰিব পাৰোঁ যে এইটো মিছ কৰিবলগীয়া ইভেণ্ট নহয় আপোনালোক আহক টিকেটছ আৰু পাছেছ বুক মাই শ্ব'ত এভেইলেবল আছে যোৱাকালিৰ পৰা লাইভ গৈছে বুক মাই শ্ব'ত চ' আপোনালোকে ৰাইজে টিকেটছখিনি বুক মাই শ্ব'ত উপভোগ কৰিব পাৰে আৰু wish us all the luck and I hope Prague Cine Awards is the biggest and the best show of Assam this year. Thank you. শেষত মই এই কমিটিৰ প্ৰেচিডেণ্ট হিচাপে এটা কৈছোঁ সেই বহি থাকোঁতে দেখিছোঁ ভূপেন দাই এইফালে ওপৰৰ পৰা চাই আছে গতিকে মই আকৌ ভূপেন দাই হেৰিতে সুৰতে সুৰ মিলাব খুজিছোঁ প্ৰাগ জিন্দাবাদ ভূপেন দাই আমাক আশীৰ্বাদ দিয়ে থাকে প্ৰত্যেকটা কামত সেইকাৰণে আমি প্ৰেছ কনফাৰেঞ্চটো ইয়াতে পাতোঁ